আজিকালি বহু ক্লায়েণ্টে আহি কয় যে মেম আমাৰ সম্বন্ধটো ইমান ভাল আছিলে কিন্তু দিনক দিনে কিয় বেয়া হৈ আছে। বহুতৰ লাভ ৰিলেশ্যন দেখা পোৱা যায় আৰু বহুতৰ হাজবেণ্ড ৱাইফৰ মাজত সম্বন্ধ দেখা পোৱা যায় যে তেওঁলোকৰ মাজত ৰিলেশ্যনটো আগতে খুব ভাল আছিলে দিনক দিনে বেয়া হৈ আছে। যেতিয়া জন্মপুষ্টিখন মেলি চাওঁ বা টেৰ' ৰিডিং কৰি চাওঁ তেতিয়া দেখা পাওঁ যে তেওঁলোকৰ মাজত ফিজিকেল এটাচমেণ্টটো কমি গৈছে। ফিজিকেল এটাচমেণ্টৰ কাৰণে যেতিয়া চাওঁ 5th হাউচ আৰু 8th হাউচৰ কানেকশ্যন নাই। 5th হাউচটো হ'ল লাভ ৰিলেশ্যন, এক্সপেক্টেশ্যন, ছেটিছফেকশ্যন আৰু বুদ্ধিমত্তা আৰু সন্তুষ্টি। তাৰ লগতে 8th হাউচটো হ'ল ছেক্সুৱেল ডিজায়াৰ। হাজবেণ্ড ৱাইফৰ মাজত যেতিয়া শাৰীৰিক সম্বন্ধ নাথাকে, স্পৰ্শ নাথাকে, তেওঁলোকৰ মাজত যেতিয়া ৰোমাঞ্চ নাথাকে, তেতিয়া দেখা পোৱা যায় যে তেওঁলোকৰ মাজত ফুলফিলমেণ্টটো নাথাকে। বা লাভ ৰিলেশ্যনতো যদি এই সম্বন্ধটো নাথাকে তেতিয়াহ'লে কিন্তু প্ৰব্লেম কিছুমান দেখা পোৱা যায়। নতুনত্ব নাথাকে, উদাসভাৱে থাকে, হাজবেণ্ড ৱাইফে হওক বা লাইফ পাৰ্টনাৰৰ লগতে হওক উদাস অকলশৰীয়া, ডিপ্ৰেশ্যন, এনজাইটিও দেখা পোৱা যায়। 5th হাউচ আৰু 8th হাউচৰ যদি কানেকশ্যন বেয়া থাকে তেতিয়াহ'লে এনেধৰণৰ সমস্যা যথেষ্ট দেখা পোৱা যায়। 5th হাউচটোত যদি কোনো বেয়া গ্ৰহ আছে বা 8th হাউচত যদি কোনো বেয়া গ্ৰহ আছে বা কোনো বেয়া গ্ৰহে দৃষ্টি দি আছে তেতিয়াহ'লে প্ৰায় এই ঘটনাটো হ'বই, এইটো খাটাং। এতিয়া 5th হাউচ আৰু 8th হাউচক ঠিক কৰিবৰ কাৰণে আমি কি কৰা উচিত? বহুতে হয়তো ক'ব যে শাৰীৰিক সম্বন্ধৰ অবিহনেও কিন্তু মানুহৰ জীৱন সুখী। এইটো সম্পূৰ্ণ মিছা কথা। বিজ্ঞানেও কয় যে শাৰীৰিক সম্বন্ধই আমাক সুখী কৰি ৰাখে, আমাক চিৰ যৌৱন কৰে, আমাৰ হৰম'নেল এক্সচেঞ্জে আমাক কিন্তু নতুনত্ব দিয়ে, আমাক বুদ্ধিমত্তা কৰি ৰাখে, আমাক নতুনকৈ কাম কৰিবলৈ উদ্যাম দিয়ে। স্পৰ্শই আমাক সন্তুষ্টি কৰে, স্পৰ্শই আমাক বিশ্বাস জন্মায়, স্পৰ্শই আমাক নতুনত্ব দিয়ে, আমাক কাম কৰিবলৈ উদ্যাম দিয়ে। গতিকে এই কথাটো সম্পূৰ্ণ মিছা কথা যে শাৰীৰিক সম্বন্ধ অবিহনেও এটা সম্বন্ধ সুন্দৰ হয়। জাষ্ট এটা ফৰ্মেলিটি থাকে, তাৰ বাহিৰে একো নহয়। যদি আপোনালোকৰ জীৱনত মৰম, স্নেহ বা শাৰীৰিক সম্বন্ধৰ প্ৰতি অনীহা আহিছে তেতিয়াহ'লে 5th হাউচ আৰু 8th হাউচৰ কানেকশ্যন সম্পূৰ্ণ বেয়া হৈ আছে। ইয়াৰ কাৰণে কি কৰিব? এটা ময়ূৰ পাখি ল'ব আৰু এডাল পিংক কালাৰৰ বেণ্ড ল'ব বা ফিটা এডাল ল'ব। পিংক কালাৰৰ ফিটাডালত আপোনাৰ হাজবেণ্ড বা আপোনাৰ লাইফ পাৰ্টনাৰ বা আপোনাৰ ৱাইফৰ বা পাৰ্টনাৰৰ নাম লিখিব আৰু লিখি পেলাই এটা এনভলপত ভৰাব। কিন্তু তাৰ আগতে ময়ূৰ পাখি এটা ল'ব, ময়ূৰ পাখিডালত সেই বেণ্ডডাল বা সেই ফিটাডাল ধুনীয়াকৈ বান্ধি দিব, এটা সাধাৰণ গাঁঠি দি পেলাই বান্ধিব আৰু তাতে এখন লেটাৰ লিখিব, এখন চিঠি লিখিব যে মই অমুক আৰু মোৰ পাৰ্টনাৰ অমুক, আমি দুজনে ইজনে সিজনক লৈ যথেষ্ট সুখী, শাৰীৰিকভাৱে, মানসিকভাৱে, ফাইনেন্সিয়েলি যথেষ্ট সুখী, ডিভাইন ব্লেছিং ৰিলেশ্যন। আৰু এই চিঠিখন কোনো কৃষ্ণ মন্দিৰ বা ৰাধা মন্দিৰত দিব, দেখিব কম সময়ৰ ভিতৰত আপোনালোকৰ ৰিলেশ্যন সুন্দৰ হৈ